নমস্কাৰ, ওয়েলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আমি ইয়াৰ আগৰ ভিডিঅ'টোত 2026ৰ জানুৱাৰী মাহৰ পৰা জুন মাহৰ ভিতৰত হোৱা যিখিনি ইম্পৰ্টেণ্ট অপাৰেশ্যনছ আছিল তাৰ ওপৰত একদম ভালকৈ ডিছকাছ কৰিছিলোঁ। আৰু আজি এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম 2026ৰ জানুৱাৰী মাহৰ পৰা জুন মাহৰ ভিতৰত হোৱা যিখিনি ইম্পৰ্টেণ্ট এক্সাৰচাইজ। আৰু এই যিটো টপিক, এই টপিকটো একচুৱেলি কাৰেণ্ট এফেয়াৰ্ছৰ এটা টপিক হয় আৰু সকলো ধৰণৰ কম্পিটিটিভ এক্সামত অহা দেখা পোৱা যায়। তেতিয়াহ'লে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ইয়াত এক নম্বৰতে আছে এক্সাৰচাইজ বৰুণা 2026। এই যিটো এক্সাৰচাইজ, এই এক্সাৰচাইজটো কৰিছিল ইণ্ডিয়ান নেভি আৰু ফ্ৰেঞ্চ নেভি। এই ইণ্ডিয়ান নেভি আৰু ফ্ৰেঞ্চ নেভিয়ে একেলগে কৰিছিল এই এক্সাৰচাইজটো। আৰু প্লেচটো হৈছে আৰবিয়ান চি আৰু এইটো হৈছে 25th এডিশ্যন। ঠিক আছে, গতিকে এইটো আপোনালোকে মনত ৰাখিব। এতিয়া আহিছোঁ ইয়াৰ পিছৰ এক্সাৰচাইজটোলৈ, যাৰ নাম হৈছে এক্সাৰচাইজ বজ্ৰ প্ৰহাৰ 2026। এই এক্সাৰচাইজটো কৰিছিল ইণ্ডিয়াৰ স্পেচিয়েল ফ'ৰ্চ আৰু আমেৰিকাৰ। ঠিক আছে, গতিকে কোনে কোনে কৰিছিল? স্পেচিয়েল ফ'ৰ্চেছ অফ ইণ্ডিয়া এণ্ড দ্য USA। আৰু এইটো হৈছে 16th এডিশ্যন। আৰু লোকেশ্যনটো হৈছে, এই এক্সাৰচাইজটো কৰাৰ লোকেশ্যনটো হৈছে ইণ্ডিয়া। গতিকে 16th এডিশ্যনৰ যিটো এক্সাৰচাইজ বজ্ৰ প্ৰহাৰ, সেইটো হৈছিল আমাৰ ভাৰতবৰ্ষত। এতিয়া আহিছোঁ ইয়াৰ পিছৰ এক্সাৰচাইজটোলৈ, যাৰ নাম হৈছে এক্সাৰচাইজ অগ্নি বৰ্ষা 2026। এই যিটো এক্সাৰচাইজ, এই এক্সাৰচাইজটো হৈছিল 2026 চনৰ ফেব্ৰুৱাৰী মাহত। আৰু এইটো এক্সাৰচাইজ কৰিছিল আমাৰ ইণ্ডিয়ান আৰ্মি। ঠিক আছে, আৰু লোকেশ্যনটো হৈছে ৰাজস্থানত হৈছিল। এতিয়া আহিছোঁ ইয়াৰ পিছৰ এক্সাৰচাইজটোলৈ। এইটো হৈছে এক্সাৰচাইজ টাইগাৰ ট্ৰিউম্ফ 2026। আৰু এই এক্সাৰচাইজটো কৰিছিল ইণ্ডিয়া আৰু USA একেলগে। আৰু লোকেশ্যনটো হৈছে ইষ্টাৰ্ণ কোষ্ট অফ ইণ্ডিয়া। আৰু এইটো একচুৱেলি বাইএনিয়েল এডিশ্যন আছিল। মানে দুবছৰৰ মূৰে যিবিলাক হয় সেইবিলাকক বাইএনিয়েল বুলি কোৱা হয়। আৰু এইটো একচুৱেলি এটা স্পেচিয়েলাইজ হিউমেনিটেৰিয়ান এছিষ্টেঞ্চ এণ্ড ডিজাষ্টাৰ ৰিলিফ এক্সাৰচাইজ আছিল। গতিকে এইটো আপোনালোকে একদম ভালকৈ মনত ৰাখিব। এতিয়া আহিছোঁ ইয়াৰ পিছৰ এক্সাৰচাইজটোলৈ, যাৰ নাম হৈছে এক্সাৰচাইজ কালাৰী লিপ। এই যিটো এক্সাৰচাইজ, এইটো হৈছিল 2026 চনৰ ফেব্ৰুৱাৰী মাহত হৈছিল এই এক্সাৰচাইজটো। আৰু এই এক্সাৰচাইজটো কৰিছিল আমাৰ যি ইণ্ডিয়ান এয়াৰফ'ৰ্ছে কৰিছিল। আৰু আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ মেইনলি যিটো চাদাৰ্ণ এয়াৰ কমাণ্ডে কৰিছিল। এইটো আপোনালোকে মনত ৰাখিব। আৰু ইয়াৰে যিটো লোকেশ্যন, য'ত একচুৱেলি হৈছিল এই এক্সাৰচাইজটো, লোকেশ্যনটো হৈছে লক্ষদ্বীপ এণ্ড মিনিকয় আইলেণ্ড। গতিকে এইটো আপোনালোকে একদম ভালকৈ মনত ৰাখিব। এইখিনিতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, আপুনি যদি এই বৰ্ষত
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিএডৰ এণ্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে আছে 169 ৰুপিজত ষ্টাডি মেটেৰিয়েলছ ইয়াতে আপোনালোকে পাব যোৱা 1.5 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ এখন ই-বুক লগতে পাব টিচিং এপটিটিউডৰ এখন ই-বুক আৰু মক পেপাৰ আৰু এই গোটেইখিনি যদি লয় আপোনালোকক ফ্ৰী কৰি দিয়া হ'ব কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত থকা নোটছ মেথছৰ ওপৰত থকা নোটছ আৰু এনইপিৰ ওপৰত থকা নোটছ আৰু এইখিনি যদি লয় আপোনালোকক এক্সাম লিপ ইউটিউব চেনেলে যি 5খন মক পেপাৰ প্ৰভাইড কৰি আছিলে সেইখিনিও আপোনালোকক ইয়াৰ লগতে ইনক্লুড কৰি দিয়া হ'ব গতিকে আপোনালোকে এই গোটেইখিনি যদি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই নাম্বাৰটোত 169 ৰুপিজ পে'মেণ্ট কৰি এই একেটা নাম্বাৰতে হোৱাটছএপত তাৰ ৰিচিপ্টটো পঠাই দিব আৰু পঠাই দিয়া অলপ সময়ৰ ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত এই গোটেইসমূহ ই-বুক মক পেপাৰ আৰু ফ্ৰী নোটছ লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকে চাব পাৰিব এই ষ্টাডি মেটেৰিয়েলছখিনিৰ ওপৰত একচুৱেলি যথেষ্ট পজিটিভ ফিডবেক আহিছে আৰু এক্সাম দি আহি ল'ৰা ছোৱালীবিলাকে ভিডিঅ'বিলাকতে তেনেকুৱা ধৰণৰ কমেণ্টটো একচুৱেলি কৰিছে গতিকে আপোনালোকে ভিডিঅ'বিলাকৰ কমেণ্টটো চাই ল'ব পাৰিব ঠিক আছে এতিয়া বলক আমি ইয়াৰ পিছৰ এক্সাৰচাইজটোলৈ আগবাঢ়োঁ এইটো হৈছে এক্সাৰচাইজ সজা শক্তি এই যিটো এক্সাৰচাইজ এইটো হৈছিল আমাৰ 2026 চনৰ জানুৱাৰী মাহত মেইনলি 8ৰ পৰা 9 জানুৱাৰীলৈকে হৈছিল 8 to 9 জানুৱাৰীলৈকে এইটো এক্সাৰচাইজ চলিছিল আৰু এই এক্সাৰচাইজটো কৰিছিল আমাৰ ইণ্ডিয়ান আৰ্মিৰ মেইনলি যে আমাৰ সাধাৰণ যি কামাণ্ড তেওঁলোকে কৰিছিল আৰু 16 মেজৰ চিভিল সিকিউৰিটি এজেন্সিজ প্লাছ মহাৰাষ্ট্ৰ পুলিচ তেওঁলোকে মিলি এই এক্সাৰচাইজটো কৰিছিল আৰু ইয়াৰে যিটো লোকেশ্যন এই এক্সাৰচাইজটো হোৱা সেই লোকেশ্যনটোৰ নাম হৈছে মহাৰাষ্ট্ৰ গতিকে মহাৰাষ্ট্ৰত এই এক্সাৰচাইজটো হৈছিল এতিয়া আহিছোঁ ইয়াৰ পিছৰ এক্সাৰচাইজটোলৈ যাৰ নাম হৈছে এক্সাৰচাইজ চি ড্ৰেগন 2026 এই যিটো এক্সাৰচাইজ এই এক্সাৰচাইজটো হৈছিল 2026 চনৰ 28 মাৰ্চত 28 মাৰ্চ ঠিক আছে আৰু এই এক্সাৰচাইজটো কৰিছিল US নেভি ইণ্ডিয়ান নেভি তাৰপিছত ৰয়েল অষ্ট্ৰেলিয়ান এয়াৰফ'ৰ্চ তাৰপিছত জাপান মেৰিটাইম সেল্ফ ডিফেন্স ফ'ৰ্চ self defense force and Royal New Zealand Air Force কৰিছিল Royal New Zealand Air Force এওঁলোকে মিলি এই এক্সাৰচাইজটো কৰিছিল গতিকে এইটো আপোনালোকে মনত ৰাখিব এতিয়া আহিছোঁ ইয়াৰ পিছৰ এক্সাৰচাইজটোলৈ যাৰ নাম হৈছে এক্সাৰচাইজ বায়ু শক্তি 2026 এই যিটো এক্সাৰচাইজ দেখিছে এই এক্সাৰচাইজটো হৈছিল 2026ৰ 27 ফেব্ৰুৱাৰীত এই এক্সাৰচাইজটো একচুৱেলি হৈছিল আৰু এই যিটো এক্সাৰচাইজটো কৰিছিল আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চে আৰু ইয়াৰে লোকেশ্যনটো হৈছে এই এক্সাৰচাইজটো হোৱা ৰাজস্থান গতিকে ৰাজস্থানত এই এক্সাৰচাইজটো হৈছিল গতিকে এইটো আপোনালোকে মনত ৰাখিব ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ এক্সাৰচাইজটোলৈ যাৰ নাম হৈছে এক্সাৰচাইজ অমুক জ্বালা এই এক্সাৰচাইজটো হৈছিল আমাৰ 2026 চনৰ 6 পৰা 18 মাৰ্চলৈকে 6 পৰা 6 to 18 মাৰ্চ 2026
আৰু এই যিটো এক্সাৰচাইজ এই এক্সাৰচাইজটো কৰিছিল আমাৰ ইণ্ডিয়ান আৰ্মিয়ে এইটো এক্সাৰচাইজ কৰিছিল আৰু ইণ্ডিয়ান আৰ্মি মেইনলি আমাৰ যি সাদাৰ্ণ যিটো কামাণ্ড তেওঁলোকে এইটো এক্সাৰচাইজ একচুৱেলি কৰিছিল আৰু এই এক্সাৰচাইজটো হোৱা যিটো প্লেচ সেই প্লেচটো হৈছে উত্তৰ প্ৰদেশ গতিকে এইটো আপোনালোকে মনত ৰাখিব ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ এক্সাৰচাইজটোলৈ যাৰ নাম হৈছে এক্সাৰচাইজ সাগৰ কৱচ এই এক্সাৰচাইজটো হৈছিল 2026 চনৰ 12 পৰা 13 মাৰ্চলৈকে দুদিন ধৰি এই এক্সাৰচাইজটো একচুৱেলি চলিছিল আৰু এই এক্সাৰচাইজটো কৰিছিল ইণ্ডিয়ান নেভি ইণ্ডিয়ান কোষ্ট গাৰ্ড আৰু ষ্টেট পুলিচ লগতে আমাৰ যি কোষ্টেল সিকিউৰিটি এজেন্সিজ আছে তেওঁলোকে একচুৱেলি মিলি এই এক্সাৰচাইজটো কৰিছিল আৰু এইটো হৈছে এটা বাইএনিয়েল এক্সাৰচাইজ আৰু বাইএনিয়েল মানে হৈছে 2 বছৰৰ মূৰে মূৰে হোৱা এটা এক্সাৰচাইজ আজি এইটো অন্তিমটো এক্সাৰচাইজ যাৰ নাম হৈছে দীপ শক্তি এই যেটো এক্সাৰচাইজ এইটো হৈছিল 2026 আৰু এই এক্সাৰচাইজটো কৰিছিল ইণ্ডিয়ান আৰ্মি আমাৰ ইণ্ডিয়ান নেভি আৰু লগতে এয়াৰ ফ'ৰ্চ তেওঁলোকে এইটো এক্সাৰচাইজ একচুৱেলি কৰিছিল আৰু ইয়াৰে যেটো লোকেশন মানে য'ত হৈছিল সেই প্লেচটো হৈছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড ঠিক আছে গতিকে ইম্পৰ্টেণ্ট যিখিনি এক্সাৰচাইজ আছিলে আমি এই গোটেইখিনিৰ ওপৰত একদম ভালকৈ ডিছকাছ কৰিলোঁ গতিকে আপুনি এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব যদি এই ভিডিঅ'টো ভাল পালে ডেফিনেটলি এটা লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী সময়ত যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ মিছ কৰি নাথাকে তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে গতিকে আজিলৈ আহিছোঁ ধন্যবাদ